So hey guys, welcome back to my another vlog. So আজি হৈছে শিৱৰাত্ৰি আৰু আজি চাউনৰ বুকিং আছে মোৰ তিনিটাকে এটা অলৰেডি মানে গ'ল মই সেইটো ক্লিপ এতিয়া লগাই দিম মানে হঠাৎ আহিল মই ৰাতি মানে ব্ৰাছ কৰিছিলোঁ তেতিয়া আহিল হিৰো আছে সো আজি মানে এই ভ্লগটোত মই আজি দেখাম আপোনালোকক মাইক্ৰফোন কালেকশ্যন লগতে চাউণ্ড কি যে আজিখিনি দেখাম মানে কমেণ্টত কৈছিল যে মাইক্ৰফোন কি ইউজ কৰোঁ সো সেইখিনি বস্তু আজিৰ এই ভ্লগটোত আমি দেখাম না হিৰক তো এতিয়া চাই থাকক এই দুইটা হবা নিবৰে সেইটা কাৰণে তো খেলি মেলি এই দুইটা নিব পাৰে সো এইখিনি মেচিনবোৰ ইয়াতে আছে এটা গ'ল সৰুটো গ'ল সো এতিয়া মাইক্ৰফোন দেখাম আপোনালোকক মই ইয়াতে চাই একদম বস্তু আছে এতিয়া নেটৱৰ্ক আছে দুখনকে নিউ তো ইয়াতে বাকীখিনি বস্তু আছে তো এতিয়া হিৰকে এটা এটা ওলাব মাইক্ৰফোন আপোনালোকক দেখাম মই সিঙ্গেলতকে জোড়া লয় ভাল সয়া ভাইটিহঁতে আহিছে এইটো লৈ যাব ও ভালে চং হারদা আয় বো সো এতিয়া মানে ইয়াতে দুটা সৰু টপ গ'ল ডুৱেল 12 ইঞ্চি সেইটো গ'ল জোৰাটো তাৰপিছত আৰু এটা চুঙা আৰু বক্স মানে ভিডিঅ'ত আপোনালোকে দেখিলে সেইটোও গ'ল তো বাকী আৰু আছে বুকিং ডাঙৰ এজৰ লৈ যোৱা কথা আছে কিবা হয় মানে আৰু মোৰ এটা ডাঙৰ ভাড়া আছিল বাট সেইটো মই কেনচেল কৰিলোঁ কেনচেল কৰাৰ ৰিজনটো হ'ল মানে চাৰিটা টপ কিন্তু তাতে মানে যিটো পে'মেণ্ট হয় বহুত কম দিছে চ' মই ইমান কমত কৰিব নোৱাৰোঁ কাৰণ তাতে এটা মিক্সাৰ থাকিব তাৰপিছত এজন মানুহ থাকিব লগতে গাড়ী ভাড়া আছে তাৰপিছত চাৰিটা টপ থাকিব আৰু মেচিন থাকিব মাইক্ৰফোন থাকিব চ' বহুত কম দিছে মই এইখিনি কম কৰিব নোৱাৰোঁ মানে তো তাৰ কাৰণে সেইটো কেনচেল কৰিবলগীয়া হ'ল তাৰপিছত আজি আপোনালোকক দেখা মই মাইক্ৰফোন কালেকশ্যন মানে এজনে সুধিছিল কমেণ্টত যে মাইক্ৰফোন কি ইউজ কৰোঁ চ' আজি সেইটোৰ ওপৰত ভিডিঅ'টো মানে আজি মাইক্ৰফোন কালেকশ্যন দেখাম মোৰ বেছি নাই বাট যিখিনি আছে আপোনালোকক দেখাম মই চ' ইয়াতে মাইক্ৰফোনকেইটা মেলি লৈছোঁ আমি তো চাব পাৰে ইয়াতে আহুজা আছে AWM 495 এইটো আছে তাৰপিছত আছে এইটো ৰিচেণ্টলি লৈছোঁ মই 20411 এইটো বহুত বেছি ভাল তাৰপিছত এইটো এটা আছে ষ্টাৰৰ হয় এইটো বহুত ধুনীয়া মই প্ৰথম এইটোৱে লৈছোঁ মাইক্ৰফোন মানে এইটো হৈছে অৰিজিনেলটো ইয়াৰ কপি বহুত ফ্লিপকাৰ্টত পায় আপোনালোকে নল'ব যদিহে লয় বেয়া থাকিব এইটো ষ্টাৰৰ অৰিজিনেলটো হয় আজিলৈকে একো ডিষ্টাৰ্ব দিয়া নাই তাৰপিছত ইয়াতে আছে আহুজাৰ 57 XLR এইটো গ'ল তাৰপিছত ইয়াতে ইয়াৰ ৱায়াৰলেছটো ইয়াতে আছে মই খুলি দেখাম এটা এটা মানে ইয়াতে বেটাৰীৰ পৰা আদি কৰি চবখিনি বস্তু ইয়াতে আছে এইকেইটা আছে ইয়াৰ মানে এইখন ৰিচিভাৰখন ইয়াক ৰিচিভাৰ বুলি কয় আচলতে এইটো এতিয়া বেটাৰী ইউজ কৰা নাই বেটাৰীটো উলিয়াই থোৱা আছে বহুত ধুনীয়া কোৱালিটি হয় মানে চলি যায় কাম ইমানো প্ৰফেচনেল নহয় ষ্টুডিঅ' মাষ্টাৰ দৰে নহয় বাট বহুত ভাল ইয়াতকৈ বেটাৰ হয় কিন্তু এই যিটো আহুজা আছে ইয়াত মানে ইমান এটা নাটানে মানে যিটো ভইচ ইমান এটা নাটানে ইয়াত বেছি ভাল মানে কোৱালিটি ইয়াতকৈ অলপ বেটাৰ হ'ব দামটো চিমিলাৰে হয় ইমানো বেছি নহয় তাৰপিছত আপোনাক দেখাই আছোঁ এইটো আহুজাৰ হিৰক ওলাটো হিৰক আছে মানে আমাৰ বস্তুখিনি ভাড়া গ'ল ইয়াতে মানে এইটো মই বিটাৰ কভাৰ থৈছোঁ এইটো বিটাৰ অৰিজিনেলটো ইয়াতে আছে এইটো মই কালাৰ কৰিছোঁ দেই গাইছ এইটো মই কালাৰ কৰিছোঁ এক পিচ গ'ল মানে বিটা মানে বহুত ভাল মাইক্ৰফোন মানে ছাইডত দিয়াৰ কাৰণে এক পিচ গ'ল তো এইটো হৈছে আহুজাৰ এইটো বহুত ধুনীয়া কোৱালিটি নিউ হয় এইবোৰ চব মানে মই হঠাৎ লোৱা হৈছে ইমান মানে মই ভিডিঅ' চিডিঅ' শ্বুট কৰা হোৱা নাই হঠাৎ এইবোৰ চব কিনা হৈছে এইটো কলেজৰ প্ৰগ্ৰামৰ কাৰণে লোৱা হৈছিল এইটো মই আজিহে ইয়াৰ ভালকৈ ফটো ক্লিক কৰিলোঁ ভালকৈ চালোঁ এইকেইদিন মই লাৰিব পৰা নাই তো এইটো গ'ল ছেইম এইটোতো সেই একেই আছে আহুজা আছে এইটোতো ছেইম এইটো মডেলেই আছে যিটো দেখালোঁ তো থৈ দিছোঁ মই এতিয়া আপোনালোক দেখাম এইটো আনবক্সিং কৰি এইকেইটা থৈ দে তো প্ৰথমে আহুজাটো আনবক্সিং কৰিম তো আহুজাত এইটো ভাল মানে এইটো বস্তু ভাল য'ত ভাওনা বা পালনাম চলি থাকে তাত এইটো আপোনালোকে দিব পাৰে ৱায়াৰলেছত তাৰপিছত এটা আহিব মাইক্ৰফোন এইটো ঠিকে আছে এইবোৰ চলি যায় চাই লওক আহুজাৰ হয় বাকী এইটো গ'ল এইটো থৈ দে ফ্লাইট কেজ আছিল মানে বক্সটো কিন্তু নাই বহুত দিন হ'ল আজি এইটো 3 বছৰমান হৈ গ'ল এতিয়া দেখা আপোনালোকক এই আহুজাৰ এইটো
ধুনীয়া মাইক্ৰফোন এইটো একদম প্ৰিমিয়াম ইয়াতে ফ্লাইট কেছত আহে এনেকৈ কেছত আৰু বহুত ভাল মানে কুশ্যনটো বহুত মানে ভাল ডেমেজ মানে নহ'ব এটা বস্তু এইটো বহুত ভাল হয় মানে হেভি হয় ওজনো আছে দেখাত সৰু বাট কোৱালিটি বহুত হেভি হয় চাব পাৰে ইয়াতে ইয়াতে অলপমান এটা মানে হেৰি দি আছে ইণ্ডিকেট কৰাৰ কাৰণে লাইট নহয় এইটো মানে তাতে এটা বস্তু লগাই থোৱা আছে ওপৰত দিলে মানে লালটো জ্বলিব মানে অন হৈছে এনেকৈ অফ হৈ যায় তো কোৱালিটি বহুত বেছি ভাল এইটোৰো আৰু ইয়াত এক্সট্ৰাকৈ মানে মাইক্ৰফোনটো হোল্ড কৰাৰ কাৰণে এইবোৰ দিছে চ' এইখিনি আছিল মোৰ মাইক্ৰফোন কালেকশ্যন ইয়াতে ষ্টাৰৰ আছে ৱায়াৰলেছ তাৰপিছত আছে আহুজা 3 যিটো তিনিটাকৈ থাকে এইটো তিনিটা থাকিব বিটা এনেকুৱা মোৰ লগত আৰু এটা আছে এটা অলৰেডি গ'ল তাৰপিছত আছে এইটো আহুজাটো আৰু এইবোৰ আহুজা আছে তো এইখিনি মোৰ মাইক্ৰফোন কালেকশ্যন ষ্টাৰ্টিঙৰ কাৰণে এইখিনি কাফি বাকী আগলৈ ল'বলগীয়া বহুত আছে এতিয়া ভাবিছোঁ মই ষ্টুডিঅ' মাষ্টাৰৰ ৱায়াৰলেছ ল'ম এতিয়া আৰু চাগে আৰু এটা আহুজাৰ চিম ল'ব লাগিব এনেকুৱা যিটো দেখালোঁ মই চ' আজি মানে ভিডিঅ'টো এইখিনিতে সমাপ্ত নহয় মই আপোনালোক আজি মানে ক'ত চাউণ্ড গৈছে সেইখিনিও দেখাম মানে বহুতে মোক ইনষ্টাত কৈ থাকে যে কোম্পানী ফিটিং বেষ্ট হ'ব নে নিজে বনাই লোৱাটো কাষ্টমাইজটো চ' কথা এইখিনি গাই চিম্পল কথা যদি আপোনাৰ বাজেটটো বহুত হাই আৰু আপোনাৰ যদি চাউণ্ডৰ ভালকৈ নলেজ আছে তো আপোনালোকে কোম্পানী ফিটিঙে লওক মই সেইটো ডাইৰেক্ট ছাজেষ্ট কৰিম যদি আপোনাৰ বাজেটটো কম আৰু আপুনি চাউণ্ডত নতুনকৈ হয় তো প্ৰথমে আপোনালোকে এনেকৈ বনাই লওক কাৰণ চাওক এতিয়া ডাইৰেক্ট যিটো কোম্পানী ফিটিং হয় সেইটো বহুত হাই প্ৰাইচ থাকে আহুজাই লওক পপ লওক RCF লওক বা ষ্টুডিঅ' মাষ্টাৰ লওক একদম হাই প্ৰাইচ থাকে সেইটো মানে কোম্পানী ফিটিং কোৱালিটিয়ে বহুত বেছি বেলেগ হয় চ' তাকে যদি আপোনালোকৰ বাজেটটো বহুত বেছি হাই হয় 2-3 লাখৰ হয় নতুনকৈ ষ্টাৰ্ট কৰিবলৈ তো তেতিয়া আপোনালোকে কোম্পানী ফিটিং A to Z কোম্পানী ফিটিং লৈ লওক এম্প্লিফায়াৰ বৰ্তমান চব ক্লাছ ডি ইউজ হৈ আছে চ' বুষ্টাৰ লৈ লাভ নাই চব ক্লাছ ডি আহি আছে তো সেইখিনি কথা আপোনালোকে ডাইৰেক্ট কোম্পানী ফিটিং লওক যদি আপোনাৰ বাজেটটো হাই আৰু যদি আপুনি চাউণ্ডত বহুতখিনি জানে তো আজিকালিতো বহুত চাউণ্ডৰ কোৰ্চো দি আছে গুৱাহাটীত হৈয়ে আছে তো সেয়া বাকী আপোনালোকৰ যদি বাজেটটো কম হয় নতুনকৈ ষ্টাৰ্ট কৰিব খুজিছে এনেকৈ ষ্টাৰ্ট কৰিব পাৰে কোম্পানী ফিটিং বস্তুও ভাল প্লাছ যিটো বনালে সেইটোও ভাল এইটো কনচেপ্ট ক্লিয়াৰ কোম্পানী ফিটিং লগতে আপোনালোক আজি মই এই মাইক্ৰফোনৰ কালেকশ্যনবোৰ দেখালোঁ মোৰ চ' এতিয়া আমি ইভিনিঙত যাম আমি ইয়াতে আহিলোঁ এতিয়া মিক্সাৰখন ইয়াতে কানেকশ্যন কৰি দি যাম এতিয়া ওপৰত ওলাব নালাগে এতিয়া নুলাং এতিয়া ভৰাং তলৰ দিখাম পৰি দিম সো গাইজ এতিয়া মই আহিলোঁ ঘৰ আৰু তাতে আমি 6 চেনেলৰ মিক্সাৰখন লগাই থৈ আহিলোঁ মানে তাত এম্প্লিফায়াৰটোত মাইক্ৰফোনৰ কানেকশ্যন নাছিল কাৰণ মই বুষ্টাৰ এম্প্লিফায়াৰ দি থৈ আহিছোঁ চ' সেয়াই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে আমাৰ চেনেলত নতুন হয় তো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ আপোনালোকৰ ছাপোৰ্ট বহুত বৰ্তমান দৰকাৰ হৈ আছে চ' থেংক ইউ ছ' মাছ ইয়ালৈ চোৱাৰ বাবে লগ পাম অন্য এটি ভিডিঅ'ত আজিৰ কাৰণে বাই বাই